চাৰিদিনীয়া কাৰ্যসূচীৰে চলি আছে আৰু আজি শেষ কাৰ্যসূচী মুকলি সভাত আমি সকলো উপস্থিত হৈছোঁ। বড়ো সাহিত্য সভাৰ এই 64তম যিটো অধিৱেশনত বড়ো সাহিত্যিক, বড়ো কবিসকলৰ লগতে আমাৰ বুদ্ধিজীৱীসকল, ৰাজনীতিক নেতাসকল, চিন্তাবিদসকল সকলো অংশগ্ৰহণ কৰিছে। 1952 চনত বড়ো সাহিত্য সভা জন্ম পোৱাৰ পৰা আজিলৈকে বড়ো ভাষাৰ উত্তৰণৰ কাৰণে বড়ো মিডিয়াম স্কুলৰ বড়ো মিডিয়ামত আজি কলেজ ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে এই ভাষাত গৱেষণা কৰাৰ কাৰণে বিভিন্ন কামবিলাক বড়ো সাহিত্য সভাই কৰি আহিছে আৰু বড়ো সাহিত্য সভাৰ আপ্ৰাণ চেষ্টাতে আৰু বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাক আৰু সকলো লগ লাগি পেলাই বড়ো ভাষা 8 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈ গ'ল আৰু অনাগত দিনত বড়ো ভাষাটো নেশ্যনেল লেভেলত আৰু ইণ্টাৰনেশ্যনেল লেভেলত মানে বড়ো ভাষাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি কাম বড়ো সাহিত্য সভাই কৰি আছে, ইয়াত BTR চৰকাৰে আমি 100% সহায় কৰি আছোঁ আৰু সহায় কৰি যাম। আৰু যোৱাকালি আৰু আজি মই ঘোষণা কৰিছোঁ বড়ো সাহিত্য সভাৰ বিভিন্ন পুথি প্ৰিণ্টিং কৰাৰ কাৰণে, পাব্লিকেশ্যনৰ কাৰণে, ট্ৰেন্সলেশ্যনৰ কাৰণে আৰু ডিজিটাইজেশ্যন কৰাৰ কাৰণে প্ৰত্যেক বছৰত 1 কোটি কৰি টকা দিয়া হ'ব। আৰু লগতে সতীশ চন্দ্ৰ বসুমতাৰী বড়োসকলৰ যিটো আগশাৰীৰ এজন চিন্তাবিদ সাহিত্যিক আছিলে, যিয়ে নেকি প্ৰথম ভাগতে বড়ো সাহিত্যৰ চৰ্চা আৰম্ভ কৰিছিলে, তেনেকুৱা এটা উন্নত চিন্তালৈ কাম কৰা এজন ব্যক্তি বড়োসকলৰ তাত আছিলে। এই সতীশ চন্দ্ৰ বসুমতাৰীৰ নামত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ কাৰণে এটি মডাৰ্ণ ডিজিটেল লাইব্ৰেৰী কাম আৰ্কাইভ এই ফাইনেন্সিয়েল ইয়াৰত আমি বড়ো সাহিত্য সভাৰ কাৰণে অনুদান দিবলৈ গৈ আছোঁ, যাতে সেইটো নিৰ্মাণ কৰিব পাৰে। গতিকে মই আজি খুব আনন্দিত, ইয়াত আমি সকলো উপস্থিত হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰোঁ। বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমাণ্ড হিচাপে, দাবী হিচাপে যোৱা সময়বিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কলেজ প্ৰভিন্সিয়েলাইজ কৰা, বিভিন্ন স্কুল কলেজত এপইণ্টমেণ্ট দিয়া, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বহুতখিনি কাম আগবঢ়াইছে। বাকীখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সমস্যা আছে সমাধান কৰাৰ কাৰণে কথা দিছে। আজি অসমত ইনক্লুচিভ গ্ৰ'থ আৰু যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে, সেইটো আগৰ দশকবিলাকত বা আগৰ সময়ত আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে আজিৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মই আশা কৰোঁ যে বড়ো ভাষা আজি যিটো অৱস্থাত আছে, ইয়াতকৈ আৰু বহুত আগবাঢ়ি যাব পাৰিব। বড়ো সাহিত্য সভালৈ মই 64তম যিটো অধিৱেশন, ইয়াৰ মই অভিনন্দন জনাইছোঁ।